এই কিবাখানি এটা সম্বর্ধনা দেওয়া হয়েছে। আমি গুৱাহাটী বহুত ভাল গৈছিলোঁ আৰু তেখেতক আজি এই কিবাখানি সম্বৰ্ধনা জনোৱা হৈছে। আজি 3 জানুৱাৰী তিৱা বীৰ ৰজা জোৱাল বলহু দেউৰজাৰ আজি জন্মদিন আৰু এই জন্মদিনত সমগ্ৰ তিৱা অধ্যুষিত অঞ্চলত জোৱাল বলহু দিৱস পালন কৰিছে আৰু আমি কুঠাতলিত নগাঁও জিলা ভিত্তিত আজি উপৱৰ্তী প্ৰাথমিক বিদ্যালয় এই প্ৰাংগণত আমি জোৱাল বলহু দিৱস উদযাপন কৰিছোঁ। আজি পুৱা ভাগতে আমাৰ কমিটিৰ পতাকা উত্তোলন হ'ল আৰু 10 বজাত আমাৰ প্ৰতিনিধি সভা ইতিমধ্যে হৈ গৈছে জিলা ভিত্তিত আৰু খন্তেক পিছতে আজিৰ আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত আমাৰ যিসকল ব্যক্তি তিৱা জাতিৰ হকে কাম কৰি গৈছিল তেওঁলোকক আমি সম্বৰ্ধনা তথা 2024 বৰ্ষৰ জোৱাল বলহু বঁটা আমি প্ৰদান কৰিম আৰু এই অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব জনপ্ৰিয় বিধায়ক মানৱ ৰমাকান্ত দেউৰী ছাৰ আৰু আজি মুকলি সভা উদ্বোধক হিচাপে উপস্থিত থাকিব তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ছাৰ আৰু কেইবাজনো অতিথি অহা সম্ভাৱনা আছে। আজি আমি কুঠাতলি অঞ্চলৰ নহয় কাকি বামুণী কমাৰফা লুটুমাৰী বৰঘাট গান তেতেশ্বৰ মগৰ সমূহ তিৱা ৰাইজৰ উপস্থিতিত আজি দ্বিতীয় বৰ্ষৰ জোৱাল বলহু দিৱস উদযাপন কৰিব ওলাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।